তুমি কি কৈছা ইমান টাইমত বহি আছিলা কিয় বহি আছিলা মাইক্ৰফোনটো তাৰ মুখত দিব লাগে লগে লগে কাৰ লগত কোন এয়া ছোৱালীজনী সৰু ছোৱালী আবাৰ কোৱা চাওঁ পূজা পূজা আছেনে মাইক্ৰফোন থাকিলে এক্টিং কৰিবলৈ বেয়া পূজা কোৱাচোন তুমি কি কৰি আছিলা কিয় মনে পৰিছিল মোৰ কথাবোৰ কি কথা সেইবোৰ কোৱাচোন তুমি কিনো কথা সেইবোৰ আপুনি যে আমাৰ নিচিনা ডেকা থাকোঁতে আমাৰ নিচিনা নাচি বৰ ভাল পাইছিলে ন সেইবোৰ কথা ককা তাকে ভাবি মন মাৰি বহি আছিলো আপুনি এতিয়া কিয় নানাচে তাকে ভাবি আছিলো ৰিংটো তুমি কি কোৱা তুমি কিয় কোৱা নে কম ছাৰ কোৱা কোৱা বেগেতে কোৱা মোৰ সময় নাই নহয় ককা আপুনি আমাক এখন গান আৰু নাচ দেখুৱাচোন এতিয়া হেৰি হ'লে নহয় এই বুঢ়া বয়সত মই ড্ৰেছ কিনি দিয়া নাচ কিনি দিয়া ককা নাচক না ছাৰ নাচক তালিয়া নাচিব লাগে ছাৰ সৰু ছোৱালী তুমি কি কৰিছা তুমি কিয় ক'বনে তুমি এই তাইও ক'লে পূজাও ক'লে ৰিংটোও ক'লে কাহানী কাম বোলে আমাৰ দিনত ভাষা সংস্কৃতি কলা জীয়াই ৰাখিবলৈ একোটা জাতিক সজাগ ৰাখিবলৈ যি আপ্ৰাণী চেষ্টা কৰিছিলোঁ সেই কাহানী কামৰ কথাবিলাক ভাবিলে জানা আজিও মোৰ এই বুকুখন ৰং হৈ যায় জানানে তোমালোকে আমাৰ সেই কাহানী কালত অসমৰ চুকে কোণে পাহাৰে ভৈৰৱে আমি আমাৰ বাপতি সাধন সাংস্কৃতিক সম্পদ একগোট কৰি আমি জীয়াই ৰাখিবলৈ জানা আমাৰ ভঁৰালত আদম জোকাই সেইদিন যে অতীত হৈ গ'ল আৰু যে কোনোদিনে সেই কামটো কৰি নাহিব আজি দেখিছো চাৰিদিশে অন্ধকাৰ বাধা সৃষ্টি হৈছে সকলোৱে এতিয়া অন্ধকাৰ সেই ভাবি কৰি মোৰ বুকুখন ভাঙন পানী হৈ যায় জানা সেইকাৰণে কেনেকৈ উচুপে থাকো অতীত অসমীয়াই জীৱন বিৰোধী হৈ বাপতি সাধন বিহুতি আৰু বিভিন্ন ধৰণৰ আমাৰ কলা জাতি উপজাতিৰ এই মেলাভূমি থকা সম্পদবোৰ তুমি কিয় ক'বানে আজি আমাক তোমাৰ জীৱনৰ অতীতৰ কথা ক'বই লাগিব মই কৈছে নহয় এই কৈছে দেখোন এই মানে মই উঠিলে আৰু কিবা ক'বা কোৱাচোন ককা নাচাচোন অলপ আগতে যে অতীতৰ ডেকা থাকোঁতে নাচ গান গাই ভাল পাইছিলে লাহে কোৱা মই বুজি পোৱা নহয় লাহে কোৱা মই ভালে বুজি পোৱা নাই লাহে কোৱাচোন কিনো কোৱা আপুনি যে অতীতত ডেকা থাকোঁতে নাচি বাগি আমাৰ দৰে ভাল পাইছিলে যে এই তেতিয়াৰ নাচবোৰ দেখাওকচোন হ'ব মই তহঁতৰ মনৰ মাজত শিকি কৰিম কিন্তু অৱশ্যে অলপ মই অসমৰ সঁচা আঁতৰি যাম দিয়া বাবা অলপ আঁতৰি যাম মই কাৰণ এই বয়সত আৰু কিছু কৰিবলৈ অসুবিধা হয় সেয়েহে তোমালোকে দেখুৱা আমাৰ সফল সেই যুৱ গ্ৰুপত আমি কৰা বিভিন্ন নৃত্য গীত অংগীমাৰ ভয়বোৰ